হেল্ল' এভৰিৱান, জিকিবি অট'মাইলছৰ পৰা এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বহু দিনৰ মূৰত ঘৰৰ পৰা ওলাই আহিছোঁ। মোৰ ঘৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰ দূৰত অৱস্থিত এইখন পাৰ্ক, যাৰ নাম হ'ল কলপাত পাৰ্ক। মই ভবা নাছিলোঁ পাৰ্কখন যে ইমান ধুনীয়া। আমাৰ ঢেকীয়াজুলিত এখন পাৰ্কৰ অভাৱ বাৰুকৈ আছিলে। আজি ইয়াত আহি এনে অনুভৱ হ'ল যে অভাৱটো অকণমান হ'লেও পূৰণ হৈছে। ধুনীয়া প্ৰাকৃতিক দৃশ্য চাৰিওফালে দেখিবলৈ বৰ ধুনীয়া লগা হৈছে। সকলোফালে গছ গছনিৰে ভৰা, লগত এটি বৃহৎ আকাৰৰ পুখুৰীও আছে। আপুনি আপোনাৰ সন্তানটিৰ লগত ধুনীয়াকৈ ইয়াত সময় অতিবাহিত কৰিব পাৰিব। ইয়াত প্ৰৱেশ মাচুল মাত্ৰ 10 টকা, আৰু যদি আপুনি নৌকাত উঠিব বিচাৰে তেনেহ'লে অতিৰিক্ত 50 টকা এটা খৰচ কৰিব লাগিব। লগতে দুপৰীয়া ভাত সাজ খাব বিচাৰিলে খাব পাৰিব। মই যিহেতু পিছবেলা সময়ত গ'লোঁ, সেইবাবে মোৰ খোৱা নহ'ল, যদিও কফি খালোঁ। খুব ধুনীয়া বনাইছিলে। নৌকাত উঠিলোঁ। মোৰ সন্তানটি বিভিন্ন ধৰণৰ খেল ধেমালিবোৰ উপভোগ কৰিলে। মুঠতে ফুল এনজয়। মই ভবাতকৈ বহুখিনি ওপৰত এই পাৰ্কখন। আপোনালোকে যদি আহিম বুলি ভাবে তেন্তে আহিব পাৰে। ঢেকীয়াজুলি টাউনৰ পৰা মাত্ৰ 2 কিলোমিটাৰ আঁতৰত এই পাৰ্কখন। আপুনি দেখিছে এতিয়া সন্ধিয়া ঠিক 6টা বাজিছে। সৰু সৰু কণ কণ ল'ৰা ছোৱালীবোৰে খেলা খেলি আছে। আমিও ইয়াত ফটোশ্বুট কৰিলোঁ। ভাল লাগিছে। মানুহ যথেষ্ট সংখ্যক আহিছে। সময় অতিবাহিত কৰিবলৈ আমাৰ ঢেকীয়াজুলিত এখন পাৰ্ক আহি গ'ল। এয়া মোৰ ল'ৰাটিয়ে বৰ্তমান খেল খেলাত ব্যস্ত। সি খুব ভাল পাইছে। মই পুৱাতে আহিব লাগিছিলে, কিন্তু অহা নাছিলোঁ। ভাবিছিলোঁ ইমান ভাল নালাগিব, এইকাৰণে সন্ধিয়া সময়ত ওলাই আহিলোঁ 4টা বজাত। কিন্তু আহি পেলাই যথেষ্ট ভাল লাগিছে। এয়া মোৰ ল'ৰাটো পূৰা ব্যস্ত। এয়া বৰ্তমান আমি নৌকাত উঠি আছোঁ। বৃহৎ আকাৰৰ পুখুৰী হয়। যিহেতু আমি পাৰ্কত আহিছোঁ, গতিকে ফটো নুঠিলেতো নহ'ব। গতিকে আমি এতিয়া ফটো উঠিবলৈ ব্যস্ত হৈ পৰিলোঁ। এইখন ৰেষ্টুৰেণ্টখন, ইয়াত আপোনাৰ ধুনীয়াকৈ বনাইছে। এয়া সন্মুখত কলপাত লিখা আছে। ইয়াত আপোনাৰ মন পচন্দৰ যি খাই তাকে খাব পাৰিব। পাৰ্কখন বেছি ডাঙৰ নহয় যদিও বিৰাট ধুনীয়া। এই আমি ফটো উঠিছোঁ। ফটোবোৰ কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাই দিব। এতিয়া সন্ধিয়া 6:30 হৈছে। আমি এতিয়া ওলাবলৈ বিচাৰিলোঁ। আমি এতিয়া ওলাই আহিছোঁ। যিটো আমি ইভিনিং টাইমত গৈছিলোঁ, একো খোৱা নহ'ল। এতিয়া টাউনত অকণমান বজাৰ আছে, বজাৰ কৰি আকৌ ঘৰমুৱা হ'ম। আমাৰ ঢেকীয়াজুলি টাউনত এখন নতুনকৈ এতিয়া হোটেল খুলিছে। আমি হোটেলখনত প্ৰৱেশ কৰিলোঁ বজাৰ সমাৰ কৰি। এই হোটেলখনো বিৰাট ধুনীয়া হোটেল, নতুনকৈ আৰম্ভ হৈছে। মই অহা নাছিলোঁ। মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰো নহ'ব চাগে, কিন্তু হ'লেও মই যোৱা নাছিলোঁ। আজি যিহেতু সময়কণ পালোঁ, ভাবিলোঁ এবাৰ হোটেলখনতো সোমাই যাওঁ, অলপ খাদ্যৰ জুতি লওঁ। সেয়েহে সোমালোঁ। কিন্তু ভিতৰত সোমাই বিৰাট ভাল লাগিছে। বিৰাট ধুনীয়া এটা পৰিৱেশ। ভাল লাগিছে হোটেলখন। আমাৰ ঢেকীয়াজুলিত বিভিন্ন ৰেষ্টুৰেণ্ট আছে, কিন্তু ইমান ধুনীয়া আটক ধুনীয়া ৰেষ্টুৰেণ্ট এইখনে প্ৰথম বুলি ক'ব পাৰি। খুব VIP টাইপ। আপোনালোকে কেতিয়াবা ঢেকীয়াজুলিত আহিলে ইয়াত সোমাব পাৰিব। টাউনৰ মাজমজিয়াতে হয়।
এয়া আমাৰ বৰ্তমান খানাবোৰ আহি পাইছে। এতিয়া নিশা 7:30 বাজিছে। অকণমান ল'লোঁ আৰু বৰ্তমান আমাৰ খাদ্য খোৱা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। হোটেলখন কেনেকুৱা পাইছে জনাব, লগতে পাৰ্কখনো কেনেকুৱা পাইছে জনাব। মোৰ ভিডিঅ'টো দীঘল নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাই দিব। আৰু এটি নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।